মোৰতো ইয়াতে জন্ম আমাৰ ইয়াতে মোৰ মাৰ হল চানমাৰীত জন্ম ইয়াতে নাই মোৰ ল'ৰা ছোৱালী জন্ম ইয়াতে পালা মোৰ চানমাৰীত মোৰ মাৰ জন্ম নামবিলাক কৈ দিয়ক মাহি কৈ দিয়ক নামবিলাক কৈ দিয়ক মিনিমাম মোৰ এতিয়া মিনিমাম মোৰ কাগজপত্র আছে কিমান দিন হলে ইয়াতে থকা ইয়াতে আপোনাৰ মিনিমাম 20 বছৰ মান হ'ল কৰ পৰা আহিছিল 2000 চন কৰ পৰা আহিছিল আপুনি আমি কিৰাকাটা পৰা আছি তাতে গৰাই হৈ গৈছে তাৰ পৰা মাৰ ঘৰ হল চানমাৰী কেছ ইয়াতে আছে এতিয়া খনিদান আমি অকলে আছো খনিদান আৰু কোনবা আহিছে নে আপোনাৰ লগত কোনবা নাই আহিছে নাই আমাৰ তাৰ পৰা ইয়াত ইখানি ভিতৰত আৰু নাই বাকি ইয়াত থকাবোৰ কৰ পৰা আহিছিল আপুনি গম পায় না কলগাছিৰ পৰা আহিছে বা কিবা পৰা মানে আহি হাজিৰা ঠাইখিনিৰ নামটো কি দিছে শান্তিনগৰ নাম এইবিলাকৰ ঘাটি হৈ গৈছে চুৰ বদমাছ এইবিলাকৰ চব ঘাটি হৈ গৈছে ইয়াত বুজিছে নে নাই কেতিয়াৰ পৰা হৈছে 20 বছৰ 25 বছৰ আগত আহিছোঁ ইয়াতে আমি কিন্তু কিছুমান মানুহ আমি দেখাই নাই কিন্তু মদ ড্ৰাগছ চুৰ বদমাছ এইবিলাকৰ কাৰণে মানে আমি মানে ওলবা নোৱাৰা আহিছোঁ ৰাস্তাত এনেকুৱা ধৰণৰ আমাৰ সমস্যা আছিল বুজিছে নে নাই কেতিয়াৰ পৰা হৈছে এইটোতো প্ৰায় হৈ আছে প্ৰায় 10 বছৰ মানৰ প্ৰায় চুৰ ছাগলী এটা পুহিব নোৱাৰে মানুহ গৰু এটা পুহিব নোৱাৰে মানে চব চুৰ কৰি লৈ যায় বুজিছে নে নাই আৰু ইয়াতে অপেন বহি বহি ইয়াতে ড্ৰাগছ খায় বুজিছে নাই আৰু ক'ব গ'লে আকৌ উল্টাহে কথা কোনে খায় এইবিলাক সৰু সৰু মানে বাচ্চাক কোন কৰি আমি চিনি নাপাওঁ এইবিলাক আজিৰ পৰা 10 বছৰমান আগত আমাৰ পথটো আছিলে শান্তিনগৰ জেগাখিনি ঠাই তাৰপাছত লেণ্ডে লিখিলে শংকৰ আজান পথ আৰু আমি হিন্দু মানুহখিনি গৈ এইটো পুৰাই পেলাই দিছোঁ তাত কেতিয়া বনাই সেইটো ৰাস্তা হ'ল 10 বছৰমান হ'ল এইটো হেৰি কৰি এতিয়া পুৰাই পেলাই দিয়া আমি এই প্ৰথমতে অঞ্চলটো কিমান মানুহ হৈছিলে প্ৰথমতে আমি আছিলোঁ 20-30 ঘৰ মানে হিন্দু মানুহ আছিলোঁ আৰু তাতে কিমান বছৰৰ কথা এইটো চনটো নাজানো মোৰ জন্ম 85ত 1985ত এতিয়া প্ৰায় 200 হৈছে এতিয়া প্ৰায় তাতে 200 মানুহ হৈ গ'ল সোমাইছে আগতে 4-5 ঘৰ আছিলে মুছলিম মিয়া মানুহ এতিয়া কিন্তু ভৰ্তি হৈ গ'ল এইখিনি জেগাত আহি আছে এতিয়াও আহে নিশাৰ ভাগত আহে নে নিশাৰ ভাগত আহে দিনত নাহে নিশাৰ এটা সন্দেহযুক্ত হয় হয় এনে সন্দেহযুক্ত নাগৰিক হয় ক'ৰ পৰা আহিছে কিন্তু নাজানো এইটো চাওক এইটো এটা বিৰাট ডাঙৰ গেমছ বুলি কয় এটা এইটো আচলতে 2000 চনৰ পিছত বিশেষকৈ আমি বহুবাৰ আমাৰ এই অঞ্চলৰ অসমীয়া যিখিনি মানুহ আছোঁ থলুৱা মানুহ আমি বহুবাৰ ইয়াতে তেওঁলোকক মিটিং আজাৰে কৈ যে তেওঁলোকক কৈছোঁ যে আপোনালোকে যি 4-5 ঘৰ মানুহ আছে কেতিয়াও মানুহ নবৰাব বা অযথা মানুহ আপোনালোকে নানিব কেতিয়াও তেনেকুৱা স্থলত আমাৰ 2-3 বাৰ তেওঁলোকে বহুত কিবা মানুহ আহে মৰিঘৰৰ পৰা আহে ৰাতি আমি ইয়াত ধৰি থানাত চমজাই দিয়াও ৰেকৰ্ড আছে বা তেনেকৈ ঈদৰ সময়ত গৰু মাংস কাটি ইয়াৰ পৰা চমৰা নিয়াৰ পিছতো আমি ধৰি ৰাইজে 8খন ৰাইজৰ ধৰি মিলি ইয়াত বিচাৰ ব্যৱস্থা কৰি তেওঁলোকক তেতিয়াও সকিয়নি দিয়া হৈছিলে কিন্তু আজি যোৱা কেইবছৰমান ধৰি তেওঁলোকৰ তাত এনেধৰণে জনসংখ্যা বাঢ়িছে যেনে পৰুৱা এক ৰাতিৰ ভিতৰত এটা বাহাত কিমান মানুহ হ'ব পাৰে তেনেকুৱা ধৰণৰ সৃষ্টি হৈছে এটা ভয়াৱহ মানে এইটো চিন্তাৰ কাৰণ হৈ পৰিছে এই দক্ষিণ শান্তিনগৰ অঞ্চলৰ পাঠ্যক্ৰম অঞ্চলেদি প্ৰথমতে তেওঁলোকে আচলতে এই ক্ষেত্ৰত গাঁওবুঢ়াও কিছু জড়িত আছে আমি জানাত কাৰণ প্ৰথম গাঁওবুঢ়াই সেই মানুহখিনি বহাইছিল আৰু 10 ঘৰমান মানুহ গাঁওবুঢ়াই পঠাইছিল প্ৰায় আমাৰ পাঠ্যকৰী গাঁওবুঢ়া কি ক্ৰ আছিল ভৰত চন্দ্ৰ ক্ৰ কিন্তু তেখেতে সেইটো জ্ঞাত মানে অজ্ঞাত হৈ নাজানো সেই সময়ত তেওঁ সেই গোটেই পাহাৰ অঞ্চলত তেওঁ দখলত আছিল আৰু তেওঁ মানুহ 2-3 হাজাৰকৈ লৈ মানুহ বহাইছিল